উত্তৰ গুৱাহাটী ঐতিহ্য মন্দিৰ দৌল গোবিন্দ মন্দিৰত ফল্গু উৎসৱৰ প্ৰস্তুতি 13 মাৰ্চৰ পৰা 5 দিনীয়াকৈ উদযাপিত দৌল গোবিন্দৰ হ'ব ফল্গু উৎসৱ। এই উদ্দেশ্যে মন্দিৰ অস্থায়ী মণ্ডপৰ লগতে সজা হৈছে ৰংগশালা। ৰঙেৰে মন্দিৰ চৌহদত নৰূপ দিয়াৰ লগতে আটকধুনীয়া আলোকসজ্জাৰে সজ্জিত কৰা হৈছে। 13 মাৰ্চৰ সন্ধিয়া দৌল গোবিন্দ মহাপ্ৰভুক সিংহাসনেৰে সৈতে ধৰ্মীয় পৰম্পৰাৰে নিয়া হ'ব নৈৰ পাৰলৈ। যথাবিহিত পূজা উপাসনাৰ পিছত মহাপ্ৰভুক পুনৰ মন্দিৰলৈ আনি মণিকূটত বহোৱা হ'ব। পাঁচদিনেই লক্ষাধিক ভক্তক সৰ্বতোপ্ৰকাৰে আদৰিবলৈ সাজু হৈছে মন্দিৰ পৰিচালনা সমিতি। উল্লেখ্য যে দৌল গোবিন্দৰ পৰম্পৰা অনুসৰি প্ৰভুক ফাকু দিয়াৰ বাহিৰে মন্দিৰ চৌহদত খেলা নহয় ফাকু। মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰৰ দৌল উৎসৱৰ 5 দিনীয়া কাৰ্যসূচী আমাৰ অহা 13 মাৰ্চৰ পৰা আৰম্ভ হৈ 17 মাৰ্চত শেষ হ'ব। প্ৰস্তুতি আমাৰ তুংগত উঠিছে। আমি ইতিমধ্যে সকলো ফালৰ পৰা যা যোগাৰ আমি কৰিছোঁ। আমাৰ কৰ্মীসকলে মানে দিনে নিশাই কাম কৰি এই অনুষ্ঠানটি সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তুলিবৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু এই অনুষ্ঠানটিলৈ মই আপোনালোকৰ চেনেলৰ জৰিয়তে সদৌ অসমবাসীকে আমন্ত্ৰণ জনাইছোঁ। দৌল গোবিন্দ মন্দিৰৰ আমাৰ 5 দিনীয়া যি দৌল উৎসৱ, এই দৌল উৎসৱৰ আনন্দ লৈ আমাক যাতে আপোনালোকে কৃতাৰ্থ কৰে, তাৰ বাবে সকলোকে এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনালোঁ। সাংস্কৃতিক অনুষ্ঠানো আছে নিশ্চয়। সাংস্কৃতিক অনুষ্ঠান আছে। আমাৰ দিনৰ ভাগত আমাৰ নাম হ'ব, নেগেৰা নাম হ'ব, আমাৰ 4 দিন নেগেৰা নাম হ'ব। আৰু নিশাৰ ভাগত প্ৰথম দিনটো বাদ দি প্ৰথম দিনটো আমাৰ ৰাতি ব্ৰহ্মপুত্ৰৰ পাৰত মেঘদাস পৰ্ব কৰা হয়। সেইদিনা সাংস্কৃতিক অনুষ্ঠান নহ'ব। তাৰ বাহিৰে আমাৰ 14 তাৰিখ, 15 তাৰিখ, 16 তাৰিখ আৰু 17 তাৰিখ এই 4 নিশাই বিভিন্ন সাংস্কৃতিক অনুষ্ঠান হ'ব। তাৰ ভিতৰত প্ৰথম দিনা 14 তাৰিখে আমাৰ স্থানীয় আমন্ত্ৰিত শিল্পীসকলৰ দ্বাৰা নিশা সাংস্কৃতিক অনুষ্ঠান হ'ব। পিছদিনাখন আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান আৰু শেষত আৰু 16 তাৰিখে আমাৰ নিশা যোৰহাটৰ তিয়কৰ তাতে ভাওনা দলক আমন্ত্ৰণ কৰা হৈছে। তেখেতসকলে আহি ইয়াত ভাওনা প্ৰদৰ্শন কৰিব। কুৰ্ম অৱতাৰ নাটখনি তেওঁলোকে প্ৰদৰ্শন কৰিব। আৰু শেষৰ দিনা আমি যাত্ৰাভিনয়েৰে আমাৰ সাংস্কৃতিক অনুষ্ঠান শেষ কৰিম। চাংচাৰীৰ পৰা খৰ্গেশ্বনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhatiahom@gmail.com।